Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ট্ৰায়াঙ্গেল কাউণ্টৰ বিষয়ে। ট্ৰায়াঙ্গেল কাউণ্ট এটা ইম্পৰ্টেন্ট টপিক হয় ৰিজনিংৰ। আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ডিএমই ডিএইচএছ এসএসসি আৰআৰবি বাবে প্ৰিপাৰেচন চলাইছে তেনে ক্ষেত্ৰত ৰিজনিংৰ আপোনালোকৰ এনেকুৱা কিন্তু কোৱেশ্চন পাব। সো এনেকুৱা কোৱেশ্চন আপোনালোকে উইদিন সেকেন্ড কিদৰে সলভ কৰিব পাৰিব তাৰ শৰ্ট ট্ৰিক্স বা টিপস এণ্ড ট্ৰিক্স আজিৰ ভিডিঅ' শ্বেয়াৰ কৰিম। ভিডিঅ'ৰ প্ৰথমতে আমি বেসিকটো বুজাই দিম আপোনালোকক, তাৰ পিছত আপোনালোকক শৰ্ট ট্ৰিক দিম, তাৰ পিছত আপোনালোকে নিজে ফাইন্ড কৰিব পাৰিব যে ইয়াৰ মাজত বা এই ফিগাৰৰ মাজত কিমানটা ট্ৰায়াঙ্গেল আছে। সো আমি প্ৰথমে কোৱেশ্চনটো চাওঁ। কোৱেশ্চনটো কি কৈছে, ফাইন্ড দ্য নাম্বাৰ অফ ট্ৰায়াঙ্গেলছ ইন দ্য গিভেন ফিগাৰ। অৰ্থাৎ এই যেটো গিভেন ফিগাৰ আছে এই ফিগাৰটোৰ মাজত কিমানটা ট্ৰায়াঙ্গেল আছে হেতু উলিয়াব লাগে। সো ফাৰ্স্ট অফ অল বেসিকটো আপোনালোকে বুজি ল'ব। বেসিকটো আপোনালোকৰ এনেকুৱা, ইয়াতে এটা ট্ৰায়াঙ্গেল আছে। অলৰাইট, ওকে। সো ইয়াতে যদি ট্ৰায়াঙ্গেলটোৰ মাজত এনেকৈ আমি আঁচ এটা দি দিওঁ তেনে ক্ষেত্ৰত ইয়াতে আপোনালোকৰ কেইটা ট্ৰায়াঙ্গেল থাকিব বা কেইটা ট্ৰায়াঙ্গেল আছে। সো এনেকৈ যদি সোধে তেতিয়া আপোনালোকে সিম্পলি আনসাৰ কৰিব পাৰিব ইয়াৰ মাজত তিনটা ট্ৰায়াঙ্গেল আছে। কেনেকৈ ফাইন্ড কৰিলে, ইয়াতে নাম্বাৰিং কৰি দিব 1 আৰু 2 বুলি। সো 1 আৰু 2 বুলি নাম্বাৰিং কৰাৰ পিছত 1 আৰু 2 প্লাস কৰি দিব, 3 আহি যাব, তিনটা ট্ৰায়াঙ্গেল আছে। সো এই তিনটা ট্ৰায়াঙ্গেল কি হয় চাওক। ফাৰ্স্ট অফ অলটো আপোনালোকৰ এই ডাঙৰ যেটো ট্ৰায়াঙ্গেল আছে হেতু এটা ট্ৰায়াঙ্গেল। অলৰাইট, আৰু যেতিয়া মাজত এই আঁচডাল দিয়া হৈছে তেতিয়া এইফালে এটা ট্ৰায়াঙ্গেল হৈছে, এইফালে এটা ট্ৰায়াঙ্গেল হৈছে, আৰু ডাঙৰটো মিলাই টোটাল তিনটা ট্ৰায়াঙ্গেল হৈছে। তো কনসেপ্টটো বুজি পাইছে যে এনেকুৱা যদি ট্ৰায়াঙ্গেল থাকে আৰু মাজেৰে যদি দাগ এটা থাকে বা আঁচ এটা থাকে তেতিয়া আপোনালোকে নাম্বাৰিং কৰিব 1 2 3 এনেকৈ নাম্বাৰিং কৰি যাব আৰু সাম কৰিলে আনসাৰটো আহি যাব। সো এটা এক্সাম্পল দিছোঁ আপোনালোকক। সো এনেকুৱা এটা এক্সাম্পল দিছোঁ। সো এতিয়া যদি আপোনাক কয় যে ইয়াৰ মাজত কিমানটা ট্ৰায়াঙ্গেল আছে আপোনালোকে খুব ধুনীয়াকৈ উলিয়াব পাৰিব। কি কৰিব আপোনালোকে, সিম্পলি 1 2 3 আৰু 4 লিখিব আৰু এই নাম্বাৰ কেইটাক সাম কৰি দিব। সো 1 আৰু 2 প্লাস কৰিলে আপোনালোকৰ 3 হয়, 3 আৰু 3 6 হয়, 6 আৰু 4 আপোনালোকৰ 10 হয়। অৰ্থাৎ এইটো ফিগাৰৰ মাজত আমাৰ 10টা ট্ৰায়াঙ্গেল আছে। এইটো কনসেপ্ট ইউজ কৰি আপুনি এই ফিগাৰটো সলভ কৰিব পাৰিব। চাওক ইয়াতে এটা বেস আছিলে, এটা বেসৰ ওপৰত আমি নাম্বাৰিং কৰিছোঁ। ইয়াতে আপোনালোকৰ বেস আছে এটা দুটা তিনটা। সো সিম্পলি এটা আপুনি নাম্বাৰিং কৰক 1 2 1 2 1 2 3। অলৰাইট, হৈ গ'ল। এটা সামেশন কৰি দিয়ক। 1 আৰু 2 প্লাস কৰিলে আপোনালোকৰ 3 হ'ব, 1 আৰু 2 প্লাস কৰিলে আপোনালোকৰ 3 হ'ব, 1 2 আৰু 3 প্লাস কৰিলে আপোনালোকৰ 6 হ'ব। সো 3 আৰু 3 6 আৰু 6 12। অৰ্থাৎ এই যেটো ফিগাৰ আছে এইটো ফিগাৰৰ মাজত আমাৰ 12টা ট্ৰায়াঙ্গেল আছে। ক্লিয়াৰ হৈ গ'ল কনসেপ্ট। এটা পৰীক্ষাত আহিলে পাৰিব। এটা যদি আৰু এনেকৈ টানি দিয়ে আৰু আপোনালোকে 1 2 লিখিব আৰু প্লাস কৰি যাব, আনসাৰ আপোনাৰ আহি যাব। তো যি কি নহওক এইটো হৈ গ'ল। এটা নেক্সট কোৱেশ্চন। সো নেক্সট কোৱেশ্চন আপোনালোকৰ এনেকুৱা। সো ইয়াৰ মাজত কিমানটা ট্ৰায়াঙ্গেল আছে, অৰ্থাৎ এই ফিগাৰটোৰ মাজত কিমানটা ট্ৰায়াঙ্গেল আছে এইটো উলিয়াব লাগে। সো আপোনালোকে কেনেকৈ উলিয়াব চাওক। ইয়াৰ যেটো কনসেপ্ট সেই কনসেপ্টটো বুজি ল'ব। সো কনসেপ্টটো আপোনালোকৰ এনেকুৱা। চাওক এনেকুৱা এটা ট্ৰায়াঙ্গেল আছে আৰু এনেকৈ আপোনালোকৰ আঁচ দিয়া আছে যেটো বেসিক হয়। সো আপোনালোকে সিম্পলি কি কৰিব, এইটোক বেস বুলি ধৰিব আৰু এই ফালটোক বেস বুলি ধৰিব। বেসৰ পৰা এটা লাইন হৈছে, এইফালে বেসৰ পৰা এটা লাইন হৈছে। সেই ক্ষেত্ৰত আপোনালোকে ইয়াতে 1 2 এইফালে 1 2 এনেকৈ দিব। 2 নাম্বাৰ আমি পালোঁ, আটাইতকৈ হাইয়েষ্ট নাম্বাৰ। এই 2 নাম্বাৰটোক আপোনালোকে কিউব কৰি দিব। অৰ্থাৎ 2ৰ কিউব কিমান হয়, 8 হয়। সো এইটো ট্ৰায়াঙ্গেলৰ মাজত আপোনালোকৰ 8টা এইটো ফিগাৰৰ মাজত আপোনালোকৰ 8টা ট্ৰায়াঙ্গেল আছে। ক্লিয়াৰ হৈ গ'ল। সিম্পলি আপোনালোকৰ এইটো বেস হ'ল এতিয়া আৰু এইটো বেস হ'ল। এটা নাম্বাৰিং কৰি যাওক। নাম্বাৰিং কৰিলে আপোনালোকৰ 1 2 3 হ'ব, এইফালে 1 2 3 হ'ল। হাইয়েষ্ট নাম্বাৰ আমি 3 পালোঁ। এটা 3ক আপুনি কিউব কৰি দিয়ক। 3ৰ কিউব আমাৰ আহে কিমান 27। সো ইয়াতে অপশন সি 27 ইজ দ্য কাৰেক্ট আনসাৰ। ক্লিয়াৰ হৈ গ'ল খুব ধুনীয়াকৈ, অসুবিধা নাই। যদি ভিডিঅ'টো ভাল লাগিছে ডেফিনেটলি লাইক এটা কৰিব আৰু আমাৰ নেক্সট ভিডিঅ'বোৰ পাবলৈ ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট কুৱেশ্চনৰ ফালে আমি আগবাঢ়িছোঁ। সো নেক্সট কুৱেশ্চনটো আপোনালোকৰ এনেকুৱা আছে ফিগাৰটো। এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰায়াঙ্গেল আছে চাওক। ইয়াৰ আগৰ যেটো কনসেপ্ট আছিলে, আগৰ কনসেপ্টত আমি এনেকুৱা পাইছিলোঁ ট্ৰায়াঙ্গেলটো। ওকে, এনেকুৱা পাইছিলোঁ ট্ৰায়াঙ্গেলটো, হয়নে? এতিয়া জাষ্ট কি কৰিলে, ইয়াৰ মাজত এটা এনেকৈ লাইন দিলে। সো এনেকুৱা যদি থাকে তাৰ মাজত কিমানটা আপোনালোকৰ ট্ৰায়াঙ্গেল থাকিব বা এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰায়াঙ্গেল থাকিব এনেকৈ ফাইন্ড কৰিব। 1 2 3 4 5 আৰু 6 লিখিব। 6ৰ আগত এটা 1 বহাই দিব। অৰ্থাৎ এইটো ফিগাৰৰ মাজত আপোনালোকৰ 16টা ট্ৰায়াঙ্গেল আছে। সো অপশন সি 16 ইজ দ্য কাৰেক্ট আনসাৰ। সিম্পলি আপোনালোকে নাম্বাৰিং কৰি যাব, ফিগাৰটো মনত ৰাখিব। নাম্বাৰিং কৰিব, 6 আহিলে 1 আগত বহাই দিব, 16টা ট্ৰায়াঙ্গেল আছে। হৈ গ'ল ক্লিয়াৰ। ওকে, নেক্সট। সো
এই ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে চাওক অলপ কমপ্লেক্স হয় অলপ কমপ্লিকেটেড হয় ইজিলি মই বুজাই দিছোঁ চাওক ইয়াতে আপোনালোকৰ এইটো বুজিবলৈ হ'লে ফাৰ্ষ্ট অফ অল আপোনালোকৰ এই ফিগাৰটোৰ লজিকটো বুজিব লাগিব চাওক এটা বক্সত যদি মাজত এনেকৈ ক্ৰছ থাকে ইয়াৰ মাজত কিমানটা ট্ৰাইংগেল আছে চ' সেইটো ফাইণ্ড কৰিবলৈ ফাৰ্ষ্ট অফ অল আপুনি নাম্বাৰিং কৰিব 1 2 3 4 নাম্বাৰিং হৈ গ'ল অ'কে এই যেটো নাম্বাৰিঙৰ লাষ্ট নাম্বাৰটো আহিলে ইয়াৰ লগত আপুনি সিম্পলি 2 মাল্টিপল কৰি দিয়ক অৰ্থাৎ এই ট্ৰাইংগেলটোৰ মাজত মানে এই ফিগাৰটোৰ মাজত 8টা আপোনাৰ ট্ৰাইংগেল আছে কেনেকৈ 8টা আছে সাইডতো আমি পালোৱে ওকে সাইডতো আমি এটা দেখা পাইছোৱে ইয়াতে চাওক এনেকুৱা এটা আছে হয় না 5টা হৈ গ'ল এনেকুৱা এটা আছে 6টা হৈ গ'ল এনেকুৱা এটা আছে 7টা হৈ গ'ল আৰু এনেকুৱা এটা আছে 8টা হৈ গ'ল নাই সো 8টা আছে ইয়াৰ মাজত অলৰাইট সিমিলাৰলি এতিয়া আপোনালোকক ক'ব লাগে যে এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে চাওক সো ইয়াতে বক্স বিলাক এটা দুটা তিনটা বক্স আছে সো দুটা বক্স থাকিলে কিমান হয় হেতু যদি আপুনি বুজি পায় তেতিয়া হলে ইজিলি এটো সলভ কৰিব পাৰিব বা ইয়াৰ বাহিৰত আৰু যদি বেছি থাকে বক্স তেতিয়াও সলভ কৰিব পাৰিব চাওক এনেকে যদি আমাৰ বক্স থাকে সো ইয়াৰ মাজত আপোনাৰ দুটা বক্স একেলগে লগ লগা আছে ক্লিয়াৰ এটো সো তো নাম্বাৰিং কৰিলে আমাৰ কিমান আহিব 1 2 3 4 আলটিমেটলি ইয়াতে 8টা হ'ব আৰু ইয়াতে 8টা হ'ব ক্লিয়াৰ হৈ গ'ল এখিনি কিন্তু ইয়াতে এটা কথা মন কৰক আপুনি যে দুটা বক্স যেতিয়া একেলগে লগ লাগিছে নতুন এটা ট্ৰাইংগেল বনাইছে ইয়াতে ওপৰত আৰু এইফালে তলত ওকে সো ওপৰত এটা নতুন ট্ৰাইংগেল বনাইছে তলত এটা নতুন ট্ৰাইংগেল বনাইছে আলটিমেটলি দুটা ট্ৰাইংগেল বেছিকে বনালে হয় না নাই ঠিক একেদৰে এটো কনসেপ্ট যদি আমি ইউজ কৰো ইয়াৰ মাজত 8টা পাম ইয়াৰ মাজত 8টা পাম ইয়াৰ মাজত 8টা পাম আৰু চাওক এই দুটা ট্ৰাইংগেল মানে এই দুটা বক্স মিলি এটা ট্ৰাইংগেল হৈছে আৰু এই দুটা মিলি এটা ট্ৰাইংগেল হৈছে তে ওপৰত আমি কিমানটা পালো দুটা পালো ঠিক একেদৰে তলত চাওক এই দুটা মিলি এটা ট্ৰাইংগেল হৈছে এই দুটা মিলি এটা ট্ৰাইংগেল হৈছে আলটিমেটলি আমি তলত কিমান পালো দুটা পালো এটা যোগ কৰি দিয়ক 3 8 গুণ কিমান হয় 24 হয় আৰু 2 2 গুণ 4 হয় বা 2 2 যোগ কৰিলে 4 হয় আলটিমেটলি 28 টা আমি পালো ইয়াতে ট্ৰাইংগেল সো অপশন বি ইজ দা কারেক্ট আনসার ক্লিয়ার হল সবরে যদি আপনার টিপসটো ভাল লাগিছে বা শর্ট ট্রিকটো ভাল লাগিছে ডেফিনেটলি লাইক এটা কৰিব আৰু আমাৰ চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব নেক্সট আমি কোৱেশ্চন লৈকে আগবাঢ়িছো সো নেক্সট কোৱেশ্চন এটো ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে তো চাওক এনেকুৱা যদি ফিগাৰ থাকে একো কৰিব নালাগে সিম্পলি আপুনি নাম্বাৰিং কৰি যাব 1 এনেকৈ লিখিব 1 2 3 4 5 6 7 and 8 8 হৈ গ'ল এতিয়া সিম্পলি 8 ৰ লগত 2 মাল্টিপল কৰি দিব ওকে 8 into 2 কৰি দিব আলটিমেটলি 16 অপশন ডি ইজ দা কারেক্ট আনসার হৈ গ'ল ওকে নেক্সট কোৱেশ্চন এইটো ট্ৰাইংগেলৰ মাজত মানে এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে সো ইয়াতে তিনটা ট্ৰাইংগেল আছে আৰু এই তিনটা ট্ৰাইংগেলৰ মাজত কিমানটা ট্ৰাইংগেল আছে খুদিছে সো ইয়াৰ কনসেপ্টটো বুজি লব কনসেপ্টটো আপোনালোকৰ এনেকুৱা সো এটা ট্ৰাইংগেল তার ভিতৰত যদি আৰু এটা ট্ৰাইংগেল থাকে সো টোটাল কিমান ট্ৰাইংগেল আছে সো ইয়াৰ বাবে আপোনালোকে এটা ফৰ্মুলা ইউজ কৰিব 4n - 3 ওকে এটো ফৰ্মুলা ইউজ কৰিব এই ক্ষেত্ৰত আপোনালোকৰ 4n - 3 ফৰ্মুলা ইউজ হ'ব সো এটা আপোনাৰ মনত প্ৰশ্ন হয়তো হ'ব পাৰে যে স্যাৰ n টো কি হয় n হৈছে যে কিমানটা ট্ৰাইংগেল আছে সব ডাঙৰ এটা ট্ৰাইংগেল আছে তাৰ মাজত সৰু এটা আছে দ্যাট মিন্স n = 2 সো n = যদি 2 হয় সেই ক্ষেত্ৰত আমালোকৰ 4 into 2 বহাই দিলো আৰু 3 4 2 গুণ 8 8 - 3 আলটিমেটলি আমাৰ 5 আহিলে অৰ্থাৎ এইটো ফিগাৰৰ মাজত 5টা ট্ৰাইংগেল আছে ওকে তেন্তে এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে সিম্পলি আপোনালোকে চাওক ইয়াতে কেইটা আছে ট্ৰাইংগেল এটা দুটা তিনটা 4 into 3 কৰিলো -3 কৰিলো 3 4 গুণ 12 12 - 3 আলটিমেটলি 9 সো 9 আছে यस অপশন এ ইজ দা কারেক্ট আনসার ক্লিয়ার হৈ গ'ল কনসেপ্ট ইজি হয় একদম কেৱল বুজি ললে হল যদি ভিডিওটো ভাল লাগিছে লাইক এটাকে কৰি যাব অলৰাইট নেক্সট আমি কনসেপ্ট লৈকে আগবাঢ়িছো নেক্সট আমি কোৱেশ্চন লৈছো চাওক এটো কোৱেশ্চনত দুটা ফিগাৰ আছে সো এই দুটা ফিগাৰৰ মাজত কিমান টাকা ট্ৰাইংগেল আছে বুজিব লাগে সো এটো এটা ষ্টাৰ হয় এটো এটা ষ্টাৰ হয় সো এটোৰ কনসেপ্টটো অলপ বেলেগ এটোৰ কনসেপ্টটো অলপ বেলেগ সো দুটাই মই বুজাই দিম আপোনালোকে খুব ধুনিয়াকে ভিডিওটো চাই থাকিব চাওক ফাৰ্স্ট অফ অল কনসেপ্ট আপোনালোকৰ এনেকুৱা যে এটোৰ মাজত কিমানটা ট্ৰাইংগেল আছে যদি এনেকে খুদিছে সো চাওক ইয়াতে আপোনালোকে নাম্বাৰ কৰিব 1 2 3 4 5 6 হৈ গ'ল ছটা ট্ৰাইংগেল আমি পালো এইফালে ডাঙৰ এটা আছে তো 6 + 1 হল ওকে আৰু
এইফালে এটা আমাৰ ডাঙৰ ট্ৰাইংগেল আছে +1 আল্টিমেটলি আমাৰ কেইটা আহিলে 8টা সো এই ফিগাৰৰ মাজত আমাৰ 8টা ট্ৰাইংগেল আছে ক্লিয়াৰ ওকে নেক্সট আমাৰ এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে সিম্পলি আপুনি নাম্বাৰ কৰি যাওক 1 2 3 4 5 ওকে আৰু চাওক এই যেটো পয়েন্ট এই পয়েন্টৰ অপোজিটত বা এই পয়েন্টৰ এনেকে এটা ট্ৰাইংগেল আছে হয় নাই মানে এটা পয়েন্টে এটাকে ট্ৰাইংগেল বনাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ পয়েন্ট কেইটা আছে এটা দুটা তিনিটা চাৰিটা এই পাঁচটা আমি পয়েন্ট ধৰিছো সো আল্টিমেটলি ইয়াতে কেইটা আছে ট্ৰাইংগেল পাঁচটা তো আমি বাহিৰৰ ফালে পালো আৰু পাঁচটা ভিতৰৰ ফালে পালো ওকে মানে এই ডাঙৰকে আমি পাঁচটা পালো ট্ৰাইংগেল সো আল্টিমেটলি 5 + 5 হৈ গল 10 সো এই ফিগাৰটোৰ মাজত আমাৰ 10টা ট্ৰাইংগেল আছে ক্লিয়াৰ হৈ গল সবৰে খুব ধুনিয়াকে যদি ক্লিয়াৰ হৈছে লাইক এটা কৰিব আৰু এনেকুৱা ভিডিওছবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব নেক্সট ওকে নেক্সট সো এইটো ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে পৰীক্ষাত আহিব পাৰে এসএসসি আৰআৰবি পৰীক্ষা বিলাকত খুদে এনেকৈ কোৱেশ্চন সো এই ফিগাৰৰ মাজত কিমানটা ট্ৰাইংগেল আছে হেতু কাউন্ট কৰিবলৈ এটা সিম্পল ফিগাৰ আমি লৈ লওঁ সিম্পল ফিগাৰ আছে সো ইয়াতে আমাৰ 1 এনেকৈ আমি যদি কওঁ এই ক্ষেত্ৰত আপোনালোকৰ 1 2 3 আছে এইফালে 1 2 3 আছে এইফালে 1 2 3 আছে তিনটা তিনটাকে চাৰিওফালে আছে সো এনেকৈ যদি থাকে আপুনি সিম্পলি এনেকৈ লিখিব 1 2 3 লিখিব ওকে এতিয়া ওপৰৰ 1 1 দিব এতিয়া ওপৰৰ 1 ৰ লগত 2 প্লাস কৰিব 1 + 2 = কিমান আহিব 3 এতিয়া এই 3 ৰ লগত এই 3 প্লাস কৰিব কিমান আহিব 6 এতিয়া আপুনি এইকেটা প্লাস কৰি দিয়ক এইকেটা প্লাস কৰিলে কিমান হ'ব 10 হ'ব সো এই 10 টো আমাৰ आंसर হয় নেকি নহয় এটা আপুনি কি কৰিব এই যেটো আমাৰ সলিউশন আহিলে লাষ্টটো বাদ দিব তাৰ ওপৰটো ল'ব তাৰ ওপৰটো বাদ দিব আৰু যদি তাৰ ওপৰত থাকে হেতু ল'ব আৰু যদি তাৰ ওপৰত থাকে হেতু বাদ দি তাৰ ওপৰটো ল'ব এনেকৈ লৈ যেটো আপোনালোকৰ থাকিলে ৰাইট হল বা টিক মাৰ্ক দিলে ৰাইট হেকেটা প্লাস কৰি দিব মানে 10 প্লাস ইয়াতে 3 আল্টিমেটলি আমাৰ 13 আহিলে এইটো ফিগাৰৰ মাজত আমাৰ 13টা ট্ৰাইংগেল আছে ঠিক একে কনসেপ্ট ইউজ কৰি আপুনি এনেকৈ 1 2 3 4 5 লিখিব এটা 1 2 3 4 5 লিখি আহিব আৰু এনেকৈ যোগ কৰি আহিব অখাৰ পিছত মাইনাস কৰি যাব কৰি সামেশন কৰিব কিমানটা ট্ৰাইংগেল আহে কমেন্ট সেকশনত আমাক জনাব সো আজিৰ ভিডিওটো ইমানে আছিল ট্ৰাইংগেল কাউন্টৰ বিষয়ে আই হোপ আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে পৰীক্ষাত আহিলে ডেফিনেটলি আপোনালোকে খুব ধুনিয়াকৈ আনসাৰবোৰ কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে ডেফিনেটলি লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আপকামিং ভিডিওছ এণ্ড ক্লাছেছবোৰ পাবলৈ লগতে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব যেটো প্লে ষ্টৰত এভেইলেবল হয় ক্লাছফিক্স একাডেমি বুলি আছে সো হেতু এপত আপোনালোকে ক্লাছেছ পাব কাৰেন্ট এফেয়াৰ্স পাব জব নটিফিকেশন পাব আৰু পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিব সো ডেফিনেটলি আপোনালোকে এপটো ইনষ্টল কৰি ল'ব আৰু আমাৰ ৰেগুলাৰ ক্লাছৰ আপডেটবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব অলৰেডি যদি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি